সুপ্ৰভাত জনালোঁ সকলোকে। আপোনালোকৰ ভালনে? আমিও ভালে আছোঁ বাৰু। আজি বহুদিন হ'ল ন, মই একো বনোৱা দেখুওৱা নাই, কাৰণ ভাদমহীয়া নাম সদায় গৈ আছোঁ। মাজতে বাৰু 6-7 দিনত যোৱা নাই, এইটো জানে আৰু কিয় নাযাওঁ, এইটো আমি সকলোৱে জানে আমাৰ মহিলাখিনি। তাৰপিছতে আজি মই নামঘৰত নাযাওঁ, মানে মোৰ ল'ৰা আজি স্কুলৰ পৰা মানে হেৰিত যাব, এটা স্কাউট গাইডৰ হৈ মানে কেম্পিঙত যাব, সেইকাৰণে আজি মই নামঘৰত নাযাওঁ। সেই ৰন্ধা বঢ়াৰ প্ৰিপাৰেশ্যন কৰিছোঁ। বাবু মানে 1টা বজাত যাব ঘৰৰ পৰা, দেউতাকে থৈ আহিব সোণাপুৰত স্কুলত, তাৰপৰা ছাৰহঁতে লৈ যাব। আজি সেইকাৰণে মানে ৰাতিপুৱা এয়া সোনকালে বনাব ওলাইছোঁ আৰু দিনততো জানেই মোৰ দেৰি হয়। ফাৰ্ষ্ট এয়া কবি গাজৰ এখন শুকান ভাজি বনাই এয়া কাটি আছোঁ, অলপ মিহিকৈ কাটিব লাগিব। তাৰপিছতে অকণমান মই দিছোঁ আৰু এয়া, তাৰপিছত এয়া হ'ল ফালামুখ। এই ফালামুখটো আপুনি কি কৰিম, আজি অকণমান খাৰ বনাম। মানে সদায় মচুৰ দালি খাই থাকোঁ, আজি অকণমান কিবা বেলেগ অলপমান খাব মন গৈছে, সেইকাৰণে মই এয়া ফালামুখ অলপমান ভিজাই থৈ দিম। মানে এইটো বেছি ভিজাই থ'ব নালাগে, 2-3টা হুইচেল দিম, মানে অকণমান ক'লা খাৰ দিম, তেতিয়া গলি যাব। আৰু এইটো বেছি নবনাওঁ, কাৰণ বাবুহঁতে নাখায়, আমি দুটাহে খাম, গতিকে এইখিনি এতিয়া মই ভিজাই থৈ দিম, মানে ফালামুখৰ খাৰ বনাম। তাৰপিছতে অকণমান পনীৰ আনিছিলে, আজি সোমবাৰ, আমি তাৰমানে মাছ মাংস নাখাওঁ, গতিকে এখেতৰ স্কুলত যোৱাৰ আগতে ক'লোঁ বোলে অকণমান পনীৰ লৈ আনিব, পনীৰ অকণমান বনাম। তাৰপিছত এয়া পনীৰখিনি আনি থৈ গ'ল, এয়া মই এনেকৈ পনীৰখিনি কাটি ল'লোঁ। পনীৰখিনি মই ৰাজমাহ কাবুলীবুট এইবিলাকে দি নবনাওঁ। এয়া মই 3টা এটা মিডিয়াম চাইজৰ বিলাহী লৈছোঁ, আৰু এনেকৈ মিক্সিত পূৰা বনাই লৈছোঁ। তাৰপিছত ইয়াতে মাত্ৰ দিছোঁ পিঁয়াজটো মই সেই বিলাহীৰ লগতে একেলগে দিছোঁ। গতিকে আজি মই পনীৰখিনি বনাম বিলাহীৰে। এইফালে গেছত দুইফালে কেৰাহী উঠাই দিছোঁ, দালিখিনি হুইচেল দি ল'লোঁ। তাৰপিছতে ফাৰ্ষ্ট এয়া কবি ভাজিম, আৰু এইফালে পনীৰ বনাম। প্ৰিপাৰেশ্যন কৰোঁতে দেৰি লাগে, সকলোৱে জানে। কবি ভজাটো নকওঁ, চবেই জানে। নক'ব এই কেৰাহীটো কিয় ক'লা, এই কেৰাহীটো মই আগৰ পৰা এনেকুৱা হৈ গ'ল, এতিয়া মানে চাফা কৰিব পৰা নাই। ভাজি থৈ দিম, অকণমান ধনিয়া গুড়ি আৰু জিৰা গুড়ি দিওঁ। মানে আজিকালি কবিবিলাকৰ এটা গোন্ধ থাকে, সেই গোন্ধটো নহ'বৰ কাৰণে অলপমান ধনিয়া গুড়ি জিৰা গুড়ি দিওঁ। আমি জলকীয়া দি দিলোঁ। এতিয়া ফ্লেমটো অলপমান বঢ়াই দিম, ধুনীয়াকৈ গোটেই বস্তুখিনি মিক্স কৰি লাৰি দিলোঁ। এতিয়া ঢাকনিখন লগাই দিওঁ। গেছটো অকণমান দিলোঁ। এইফালে পনীৰৰ কাৰণে প্ৰিপাৰেশ্যন কৰিছোঁ। ফাৰ্ষ্ট পনীৰখিনি ভাজি লওঁ। যিটো অকণমান দিওঁ, নহ'লে লাগি ধৰে। পনীৰখিনি হৈ গ'ল ভজা, এইখিনি প্লেটখনত কাঢ়ি থৈ দিওঁ। তেলতে এতিয়া
আঞ্জাখন হৈ যাব। এইখিনি আদা নহৰু পেষ্ট। আলু নিদিলেও হয়, কিন্তু এইটো আলু মানে মোৰ সিদ্ধ হৈ আছিলে এক ফাল্লা, সেইকাৰণে মই এইটো ফালো ইয়াতে দি দিলোঁ। নিদিলেও কথা নাই, আপোনালোকৰ কথা, আলু নিদিলেও হয়। মই আছিলে কাৰণে দি দিলোঁ, নহ'লে আলুখিনি এনেই যাব যে। জিৰা গুড়ি, ধনিয়া গুড়ি হৈ গ'ল, একো দিব নালাগে। বিলাহী পেষ্টটো ইয়াতে এতিয়া তাৰপিছতে এয়া মই গৰম পানী চব আঞ্জাতে মই গৰম পানী দিওঁ। এয়া অকণমান গৰম পানী দি দিলোঁ। বেছি পনীয়া নকৰোঁ, এটা থুপথুপীয়া আৰু এটা জোখত, কাৰণ দালি আছে, ভাজি আছে, এইখিনি জাষ্ট থুপথুপীয়া বনাম আৰু। এনেও পনীৰটো এনেকৈ খাই, বেছি পনীয়া হ'লে ভাল নালাগে। এতিয়া সোৱাদ অনুযায়ী নিমখ হালধি অলপ অলপ দিব লাগিব। আৰু এইটো কেঁচা জলকীয়া দিছোঁ। হৈ গ'ল। গৰম পানী দিছোঁৱে যেতিয়া, পনীৰখিনি ইয়াতে দি দিওঁ। একচুৱেলি এই বিলাহী দিয়াৰ কাৰণে মোবাইলত কিন্তু মই চাই আছোঁ, এইটো অলপ মানে বগা বগা দিছে, কিন্তু নহয়, মোৰ খিৰিকীৰে মানে পোহৰ এটা আহিছে, সেইকাৰণে পোহৰ দিছে, কিন্তু কালাৰটো ধুনীয়াই হৈছে, জোখতে হৈছে। আৰু এটা বস্তু আছে, সেইটো হ'ল পনীৰ মছলা। পনীৰ মছলাটো দি দিওঁ। পনীৰ মছলা মানে আগৰে অনা আছিলে, পনীৰ মছলা, চাহী পনীৰ মছলা অলপ আছে, এইখিনিকে দি দিওঁ বাৰু। হৈ যাব, এইখিনিয়ে বহুত আমাৰ কাৰণে। এনেও আমাৰ ৰান্ধনীবিলাকৰ এয়া পেকেটবিলাক খালী হ'লে বহুত ভাল লাগে, গতিকে আজি শেষ হ'ল পেকেটটো। পনীৰ মছলা দি দিলোঁ। তাৰপিছত অকণমান মই দিম গৰম মছলা। গৰম মছলাটো অকণমান শেষত দিলেও হয়, কিন্তু গৰম পানী দিছোঁ যেতিয়া আঞ্জাখন উতলি আহিছে, গেছটো মানে কমাই দিয়া আছে যে, গেছটো বঢ়াই দিলোঁ, সেইকাৰণে উতলি অহা নাই, চোৱাই নাছিলোঁ। এইখিনি দিলোঁ গৰম মছলা আৰু অকণমান এই চিলি পাউডাৰ। হৈ গ'ল। অকণ দিছোঁ, বেছি নিদিওঁ। আৰু বেলেগ একো দিবলৈ নাই। এতিয়া উতলিব দিম আঞ্জাখন। উতলি অকণমান অলপ গোটা হ'ব লাগিব, এটা জোখত হ'ব লাগিব, তেতিয়া নমাই দিম। এতিয়া ঢাকন লগাই দিলোঁ, গেছটো বঢ়াই দিছোঁ। এতিয়া উতলি থাকক। এইফালে ভাজিখনো হৈ গ'ল। ভাজিখনৰ জুইটো কমত আছিলে, অকণ বঢ়াই দিওঁ। ভাজিখনো ধুনীয়াকৈ কমি গৈছে, আৰু অলপ সময় থাকিলে ভাজিখন হৈ যাব। তাৰপিছত এই ভাজিখিনি কাঢ়ি এই কেৰাহীটোতে মই দালিখিনি পুৰণ দিম। তাৰপিছত হৈয়ে গ'ল আৰু আঞ্জাখন। দালিখন বেছি টাইম নালাগে, ভাজিখন হৈ আহিছে, পনীৰখন হৈ গ'ল, ভাত হৈয়ে গৈছে, গতিকে হ'ব আৰু। হৈ গ'ল আঞ্জা। এয়া হৈ গ'ল আঞ্জা। দেখিলে আমি গম পাওঁ, ইমানখিনি পানী দিছিলোঁ, ধুনীয়াকৈ হৈ গৈছে। এই খিৰিকীখনৰ পোহৰ পৰি আছে, খিৰিকীখন মাৰি দিওঁ ৰ'ব। এই খিৰিকীখন পোহৰ পৰি থকা আঞ্জাখনৰ কালাৰটো বেলেগ দেখা গৈছে মোবাইলত। হৈ গ'ল। মাত্ৰ এই জলকীয়াটো ভাঙি দিওঁ, দিলে মোৰ আঞ্জা ৰেডি।
আমাৰ ল'ৰা দুটা খুব ভাল পায় মানে যদি ৰাজমাহ মটৰ দি অলপমান বেছিকৈ মটৰ চটৰ দি বনাওঁ তেতিয়া আমাৰ সিহঁতে খাব বেয়া পায় কিন্তু এইটো অকল বিলাহী দি বনালে খাব বৰ ভাল পায় হৈ গ'ল গেছত অফ কৰি দিলোঁ এইফালে দালিখিনি ফোৰণ দিছোঁ দালি অকণমান বনাইছোঁ বাবুহঁতে নাখায় আমি খাম হৈ গ'ল তাৰপিছত সম্পূৰ্ণ ৰেডি হৈ গ'ল ভাত আঞ্জাখিনি এয়া ল'ৰাই ৰখি আছে ভাত খাবৰ কাৰণে ইয়াৰ ভোক লাগিছে তাৰমানে কৈছোঁ আজি ৰাতিপুৱা আমি ৰুটি খাইছোঁ বাৰু ৰুটি আৰু চাহ খাইছোঁ সেইকাৰণে ভাতখিনি একেলগে বনাম বুলি হৈ গ'ল পূৰা পাব অকণমান দালি খাবা দে বেছি নালাগে এডোখৰ হেৰি কোমোৰা এক টুকুৰা আছিল ফ্ৰিজত তাকো দি দিছোঁ অকণমান দিছোঁ দে তুমি এৰিলে মই খাম দে জলকীয়া মুখত লগা হৈছে চাগে গৰম আছে হয় দিনো আকৌ ভাতখিনি খাম যাবা হ'বই আৰু কেইটা বাজিল বা 11টা হৈছিলে খাই লৈ ধুনীয়াকৈ একদম হেৰি কৰি অকণমান ৰেষ্ট লৈ কেনে দেউতা আহি পাব 1টা বজাত যাব লাগিব বিলাহী আঞ্জাখন খাইছোঁচোন দালি খাইছা অলপমান খাই এইখিনি মই খাম দে এইটো মোৰ হেৰি নহয় মাহৰ দালি নহয় ফালা মুগহে প্ৰসাদত যে দে সেইটো কোন যে নিমখ চিমখ আছিলে চিনি যাব জলকীয়া আছিলে সৰু বাবুত খাব পাৰিব ঠিক আছে সেয়া আপোনালোকক দেখুৱালোঁ মই ভাতখিনি ৰেডি কৰি ফাৰ্ষ্ট ডাঙৰ ল'ৰাটোকে দিছোঁ স্কুল যোৱা নাই সৰু ল'ৰাটো স্কুল গৈছে দেউতাকে গৈছে এতিয়া আহিলে আৰু গোটেইকেইটা লগ হৈ মই খোৱাই নাই বাৰু খাম ভোকো লাগিছে ৰাতিপুৱা খোৱা নাই যেতিয়া গতিকে আজিলৈ এৰিছোঁ নেক্সট ভিডিঅ' এটা দিবলৈ চেষ্টা কৰিম ভুল ভ্ৰান্তি হ'লে ক্ষমা